এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্ত গোলাঘাট জিলাৰ যি মেৰাপানী অঞ্চল আছে, মই তাত বৰ্তমান উপস্থিত আছোঁ। আৰু যিহেতু নিৰ্বাচনী বতৰ আৰু এই সীমাৱৰ্তী যি অঞ্চল আছে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল, এই মুহূৰ্তত মোৰ লগত এইসকল বয়োজ্যেষ্ঠ লোক মোৰ লগত উপস্থিত আছে। তেওঁলোকে যুগ যুগ ধৰি এই যি অসম নাগালেণ্ড সীমান্ত আছে সীমান্ত তেওঁলোক বসবাস কৰি আহিছে। আৰু মই তেওঁলোকৰ পৰা যিহেতু নিৰ্বাচনী বতৰ তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। বৰ্তমান কম সময়ৰ ভিতৰত আজি 10 বছৰৰ ভিতৰত আজি জনতা চৰকাৰে আমাক যিমানটো সুবিধা দিছে, যিমান ৰাইজৰ মনত আনন্দ বিতৰণ কৰি দিব পাৰিছে, সকলোৰে মন আমাৰ খুচি হৈছোঁ। সকলোৱে আমি চৰকাৰক ধন্যবাদ দিছোঁ। এতিয়া চলি থকা চৰকাৰকে লাগে আমাক। কিয় লাগে আপোনাক? আমাক উন্নত কৰিছে, কি উন্নত হৈছে? কি উন্নত পল্লী কৰিছে, ঘৰ দুৱাৰ দিছে, আৰু কি খোৱা পানী দিছে, আগতকৈ উন্নত কৰিছে। আকৌ চৰকাৰৰ পৰা বহুত সুবিধা দিছে, ৰাস্তা পদূলি, কাৰেণ্ট, বৃদ্ধ পেঞ্চন, চাউল পাত ইত্যাদি কৰি সকলোবোৰেই লাগে। এতিয়া কিছুমান দিছে, কিছুমান নাই দিয়া। আৰু বৃদ্ধ পেঞ্চনটো কেতিয়াবা বেংকে খেলি মেলি নে ব্লকৰ খেলি মেলি নাযায়। অসম নাগালেণ্ড সীমান্ত তেওঁলোকে বসবাস কৰে। পূৰ্বতকৈ তেওঁলোকে এতিয়া শান্তিত আছে। যি সীমান্তৱৰ্তী অঞ্চলত যিখিনি তেওঁলোকে যি চৰকাৰৰ পৰা যিখিনি সুবিধা লাগে তেওঁলোকে ইতিমধ্যে যি সুবিধাসমূহ লাভ কৰিছে। আৰু তেওঁলোকে এটা কথা জানিব যাইছে, যদিও আগতে এই অঞ্চলসমূহ শিৰোনামত দখল কৰিছে, কিন্তু কিছু বছৰ ধৰি তেওঁলোকে সুখ শান্তিৰে ইয়াত বসবাস কৰি আছে।